চক 1977 এইখন ভোটাৰ লিষ্ট নেঘেৰি বিলৰ মানে দয়াঙৰ তাত এজনো মিয়া মানুহ নাছিলে এইখন ভোটাৰ লিষ্ট হৈছে 2014 চনৰ তাত আপোনাৰ 95% মিয়া মানুহ আহিলে মিসিং মানুহ নাইকিয়া হৈ গ'ল নেঘেৰি বিলত নাইকিয়া হৈ গ'ল তাৰপিছত এইখন চাওক এইখন 2025 চনৰ য'ত মিসিং মানুহ থাকিলেগে তাত মাত্ৰ 12% বাকি সব মিয়া মানুহ হল নেঘেৰি বিল গতিকে মিসিং মানুহ লাহে 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 তাৰ পৰা নাইকিয়া হৈ গুচি গ'ল আটাইতকৈ ডাঙৰ কথা কি জানে তাৰ যিখন অংগনবাদী চেণ্টাৰ নেঘেৰি বিল এখন ঐতিহাসিক বিল তাৰ নাম সলনি কৰি দিলে কি কৰিলে নেঘেৰি বিল মিয়া গাঁও গাঁওখনৰ নাম সলনি কৰি এখন অংগনবাদী চেণ্টাৰটোৰ তাৰ হেৰি ফলো মই বুজি পাইছো আকৌচক মই কৈছো আকৌচক তাত কি কৰিলে জানে তাত এটা মন্দিৰ আছিলে এটা তেওঁলোকৰ তাতে এখন গোখানী থান আছিল এখন থান ভাঙি দিয়া হ'ল আই থান ভাঙি দিয়া হ'ল তাত কি কৰিলে তাত এটা মছজিদ বনাই লোৱা হ'ল তাৰ পিছত আপুনি তাত যিখন বিদ্যালয় আছে সেই বিদ্যালয়খনত টোটেল এলপি স্কুল যিখন আছে তাত 300 ষ্টুডেন্ট আছে মাত্ৰ 4জন মিসিং মানুহ হয় মানে বাকি সব মিয়া মানুহ তাৰ পিছত আপুনি সেইখনত আজিৰ তাৰিখত তাত 3000 মিয়া মানুহ মাত্ৰ 300 তাত মিসিং মানুহ আছে এই হৈছে নেঘেৰি বিলৰ চকুলো উচ্ছেদৰ কাম আৰম্ভ কৰিছে চৰকাৰে আৰু উচ্ছেদৰ কাম আৰম্ভ কৰিছে আৰু নিশ্চিতভাৱে নেঘেৰি বিলৰ পৰা উচ্ছেদ হ'ব লাগে আৰু মই আশা কৰিম